Hello my dear student, welcome back to my channel Education. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক পঢ়াবলৈ লৈছো সপ্তম শ্ৰেণীৰ অসমীয়াৰ পাঠ নম্বৰ 7 যিটোৰ নাম হৈছে জতুৱাৰ জত। ইয়াত কেইটামান জতুৱাৰ ঠাঁচ দিয়া হৈছে। এইকেইটা তোমালোকক বাক্য বনাই তোমালোকে লিখিব লাগিব। সেইকেইটা মই তোমালোকক দিবলৈ ওলাইছো, তোমালোকে মুখস্থ কৰি ল'বা আৰু অৰ্থখিনি কি দিয়া আছে সেইখিনি বুজি ল'বা। তেতিয়া পৰীক্ষাত আহিলে তোমালোকে নিজেও বাক্য ৰচনা কৰি লিখিব পাৰিবা। প্ৰথমটো দিয়া আছে আকাশত চাং পতা। এটো অৰ্থ হৈছে অস্বাভাৱিক কল্পনা কৰা। বাক্য বা আকাশত চাং পতা মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে। নপতা ফুকন, ক্ষমতা নথকাকৈ মিছা ক্ষমতা দেখুৱা মানুহ। বাক্য আছে হৰিৰ কথা কোনেও নুশুনে কাৰণ তেওঁ এজন নপতা ফুকন লোক। তাৰপিছত দিয়া আছে অহু কানে পহু কানে। এটোৰ অৰ্থটো হৈছে আৰ তাৰ পৰা। বাক্য আছে বিজয়ে চাকৰি পোৱা খবৰটো অহু কানে পহু কানে শুনিছো, মানে বেলেগৰ পৰা আৰু তাৰ পৰা শুনা হৈছে। তাৰপিছত আছে আলাসৰ লাৰু অতি মৰমৰ। বাক্য হৈছে ৰহিম একমাত্ৰ সন্তান বাবে মাক দেউতাকৰ আলাসৰ লাৰু। তাৰপিছতো দিয়া আছে গা নচুৱাই ফুৰা কাম বন নকৰি ধুন মাৰি ঘূৰি ফুৰা। বাক্যটো হ'ব তাৰ দৰে গা নচুৱাই ফুৰা মানুহক কোনেও ভাল নাপায়। নেক্সট আছে আটম টকাৰী। আটম টকাৰী মানে হৈছে যত্নেৰে ৰখা বা পৰিপাতি। ঘৰখন সৰু হ'লেও আটম টকাৰী কৰি ৰখা হৈছে। তাৰপিছত আছে গাই বাই চা সকলো প্ৰকাৰে চেষ্টা কৰিছা। বাক্য হ'ব নিৰাশ নহয় আকৌ এবাৰ গাই বাই চাচোন কিজানি এইবাৰ চাকৰিটো হয়েই। অকৰা মৈত উঠা মানে মিছাতে কোনো কামত ধৰি তাক এৰিব নোখোজা। বাক্য হ'ব ৰমেনে পোৱাৰ পৰাই এতিয়ালৈকে অকৰা মৈত উঠা দি খেতি পথাৰতে লাগি আছে। তাৰপিছত দিয়া আছে হোৱা দোৱা, কোনো আকস্মিক দুৰ্যোগত হোৱা গণ্ডগোল। মহামাৰীৰ সময়ত সকলোৱে এক হোৱা দোৱা পৰিস্থিতিৰ সন্মুখীন হৈছিল। তাৰ নেক্সট আছে আকৰ গজালি, ভাল বেয়া নেমানি কোনো কামত বা কথাত জেদ কৰি লাগি থকা। তেওঁ কথা কওঁতে সদায় আকৰ গজালি মাৰে। তাৰপিছতো আছে আপুতৰ পুত, অতি আদৰৰ। ৰাম তাৰ মাকৰ আপুতৰ পুত। তাৰপিছত দিয়া আছে খিটমিট মানে ঘোৰ আন্ধাৰ। খিটমিট আন্ধাৰত মেকুৰীটো দেখিবলৈ আৰু ভয় লগা হৈছিল। জলঙাৰ মেকুৰী লুকুৱাব খোজা। বৰ দুৰ্নীতিৰ কথাটো তেওঁ বহু দিনৰ পৰা লুকুৱাই ৰাখিছিল, কিন্তু এতিয়া ধৰা পৰাত জলঙাৰ মেকুৰী ওলাই পৰিল। তাৰপিছত আছে অলপ থতুৱা মানে ভয়াতুৰ। সি অলপ থতুৱা হ'লেও কামটো শেষ কৰিলে। তাৰপিছত আছে আঁঠুৱা তলৰ মহ সমুলি পৰৰ অধীন। আঁঠুৱা তলৰ মহ হৈ সিনো বিষয়াজনৰ কি ক্ষতি কৰিব। তাৰ নেক্সট আছে আপোন ঘাটি নিজক নিজে মৰা। তেওঁৰ আত্মঘাতী চৰিত্ৰই তেওঁক সমাজৰ পৰা আঁতৰাই নিছিল। আও মৰণ অস্বাভাৱিক মৰণ, অন্যায়ৰ বিৰুদ্ধে মাত মাতি সেই সাহসী ডেকাজনে আও মৰণ বৰণ কৰিলে। তাৰপিছত হ'ব আলয় আঠানি সাৱধানে নথোৱা। সময়ৰ আলয় আঠানি যাত্ৰাত বাধা আনে। গোট গৰু অতি মূৰ্খ মানুহ, সি এটা গোট গৰু। ঠক ফুটা বৰকৈ বহলাই প্ৰকাশ হোৱা, কোনো পৰিশ্ৰম নকৰাকৈয়ে পৰীক্ষাত ভাল নম্বৰ পোৱাত তাৰ ঠক ফুটিছে। এইকেইটা আছিল জতুৱা ঠাঁচকেইটা। এতিয়া বোলাচোন তলত কি প্ৰশ্ন দিয়া আছে আমি চাই লওঁ। প্ৰথমটো দিয়া আছে কবিতাটোৰ মতে আকাশত চাং কোনে পাতে। কবিতাটোৰ মতে আকাশত চাং নপতা ফুকনে পাতে। তাৰপিছৰ প্ৰশ্ন অহু কানে পহু কানে মানে কি। অহু কানে পহু কানে মানে হ'ল আৰ তাৰ পৰা আৰু পহু কানে মানে হ'ল ঘুনুক ঘানাককৈ। নেক্সট প্ৰশ্ন ঘিটমিট আন্ধাৰত কি দেখে। ঘিটমিট আন্ধাৰত ভূত দেখে। খ নম্বৰ প্ৰশ্ন কোনবোৰ লোকে বৰ ভয় খায়। অলপ ধতুৱা বোৰে বৰ ভয় খায়। 9 নম্বৰ প্ৰশ্ন কবিয়ে কাক বুদ্ধিত টকোনা বুলি কৈছে। উত্তৰ হ'ব যিবোৰ লোকে ফকৰা যোজনা নাজানে বা নিশিকে সেইবোৰ লোকক কবিয়ে বুদ্ধিত টকোনা বুলি কৈছে। তাৰপিছত 4 নম্বৰত দিয়া আছে কেইটামান প্ৰশ্ন। মৈত উঠিলে সহজে কাক নমাব নোৱাৰি। আঁঠুৱাৰ তলত মহৰ কি অৱস্থা হয়। ফকৰা যোজনা নাজানিলে বা নিশিকিলে কি হয়। উত্তৰকেইটা হ'ব এনেধৰণৰ। মৈত উঠিলে সহজে অকৰাক নমাব নোৱাৰি। আঁঠুৱাৰ তলৰ মহৰ লোভত
আপোন ঘাটি আও মৰণে মৰিবলগীয়া হয় গ নম্বৰৰ এনচাৰ হ'ব ফকৰা যোজনা নাজানিলে বা নিশিকিলে বুদ্ধিত টকনা হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল পাঠ 7 জতুৱাৰ জত পাঠটোৰ যিখিনি জতুৱা ঠাঁচ দিবলগীয়া আছিল মই তোমালোকক দি দিলোঁ আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা লাভান্বিত হ'বা আৰু ইয়াত কবি পৰিচয় দিয়া আছে তোমালোকে তেওঁৰ বিষয়ে পঢ়ি ল'বা গগন চন্দ্ৰ অধিকাৰী তেখেতৰ বিষয়ে পঢ়ি ল'বা ইয়াৰ পৰাও সৰু সৰু কুৱেশ্যন আহিব পাৰে গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই